আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? ৰাইট আনচাৰ হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোন দেশৰ লগত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ ভূটান। সূৰ্যৰ পোহৰে মানুহৰ শৰীৰত কোনটো ভিটামিন উৎপাদনত সহায় কৰে? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ ভিটামিন ডি। নেক্সট, কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখন পতন হয়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি নীতিপাল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 1826 খ্ৰীষ্টাব্দত। 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট, কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ ডিমাপুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ ইণ্টাৰনেল চিটি অফ ৰোমেন্স বুলি কোনখন নগৰক জনা যায়? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন চি তেজপুৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো ছপাশাল মিছনেৰীসকলে ক'ত স্থাপন কৰিছিল? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি শিৱসাগৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল? আৰু ইয়াৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথম মহিলাগৰাকী কোন আছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি ইন্দিৰা গান্ধী। কোনখন ৰাজ্যক ভাৰতৰ শস্যৰ ভঁৰাল বুলি জনা যায়? আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন এ। নেক্সট, ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লিখক কোন? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি ডক্টৰ সঞ্জীৱ বৰুৱা। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লিখক হৈছে ডক্টৰ সঞ্জীৱ বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে টিলিঙা মন্দিৰ বাগ অসমৰ কোনখন জিলাত অৱস্থিত? আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি তিনিচুকীয়া। টিলিঙা মন্দিৰ বাগ অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো? আৰু ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন বি ইউৰেনাছ। সৌৰজগতৰ সেউজীয়া গ্ৰহটো হৈছে ইউৰেনাছ। নেক্সট, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ ৰাজ্য হৈছে আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰটো হ'ব অপশ্যন চি বিহাৰ। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বনিম্ন সাক্ষৰতাৰ ৰাজ্য হৈছে বিহাৰ আৰু সৰ্বোচ্চ সাক্ষৰতাৰ ৰাজ্য হৈছে কেৰালা। নেক্সট, জোনবিল মেলা কোন জনজাতিৰ মুখ্য উৎসৱ? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি তিৱা। জোনবিল মেলা তিৱা জনজাতিৰ মুখ্য উৎসৱ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কৃষক দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ 23 ডিচেম্বৰ। 23 ডিচেম্বৰ তাৰিখে কৃষক দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন তাৰিখে বিশ্ব নাট্য দিৱস পালন কৰা হয়? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ 27 মাৰ্চ। নেক্সট, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ 1769 চনত। নেক্সট, আত্মানুসন্ধান নামৰ গ্ৰন্থখনৰ লেখক কোন? ৰাইট আনচাৰ হ'ব অপশ্যন বি হোমেন বৰগোহাঞি। নেক্সট, কোন চনত ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 1945 চনত। 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল।
ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মংগল পাণ্ডেক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি 1857 চনত। 1857-ৰ 8 এপ্ৰিল তাৰিখে মংগল পাণ্ডেক ফাঁচি দিয়া হৈছিল। নেক্সট, লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি 25 বছৰ। নেক্সট, 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত কোনজন মোগল শাসকে শাসন কৰিছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন চি বাহাদুৰ শ্বাহ জাফৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হজৰত আজানপীৰ দৰগাহ ক'ত অৱস্থিত? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি শিৱসাগৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত অসমত প্ৰথমবাৰৰ বাবে জিলাৰ সৃষ্টি কৰা হয়? আৰু ইয়াত দিয়া অপশ্যন কেইটাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন চি 1832 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে? ৰাইট আনচাৰ অপশ্যন চি জিয়া বৰলী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে 2024 বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন ডি পেৰিছ।